নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে জেনেৰেল নলেজৰ মক টেষ্ট নাম্বাৰ 1টো ডিছকাছ কৰিম। ষ্টেট ফাইনেন্স কমিশ্যন ইজ এ ৰাজ্যিক বিত্ত আয়োগ হৈছে। এতিয়া যোনটো ষ্টেট ফাইনেন্স কমিশ্যন আছে সেইটো এটা কি হয় কনষ্টিটিউচনেল বডি বা সাংবিধানিক সংস্থা, গতিকে অপশ্যন চিটো ইয়াত শুদ্ধ হ'ব। এতিয়া কনষ্টিটিউচনেল বডিৰ আৰু কিছুমান এক্সাম্পল হৈ গ'ল যেনেকৈ UPSC, অ'কে, এটৰ্নি জেনেৰেল, CAG কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল। চ' এইবিলাক কি হয় আমাৰ কনষ্টিটিউচনেল বডি। হু এমং দ্য ফলোয়িং ৱাজ এ নন কংগ্ৰেছ মেম্বাৰ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। কি সুধিছে, নিম্নলিখিত কোনজন সংবিধান সভাৰ অকংগ্ৰেছী সদস্য আছিল? JB কৃপলানী, BR আম্বেদকাৰ, KM মুন্সী, মহম্মদ সাদুল্লাহ। এতিয়া চাব নন কংগ্ৰেছী সদস্য হ'ল BR আম্বেদকাৰ, অপশ্যন বি। আমি যদি অপশ্যন ডিটো চাওঁ মহম্মদ সাদুল্লাহ, তেখেত কি আছিলে, যোনখন ড্ৰাফটিং কমিটি আছিলে, ড্ৰাফটিং কমিটি তাৰ মেম্বাৰ আছিল ফ্ৰম আসাম। এনেকৈ সুধিব পাৰে আমাক প্ৰশ্নত যে অসমৰ পৰা ড্ৰাফটিং কমিটিত মেম্বাৰ কোন আছিল, তেতিয়াহ'লে কি হ'ব উত্তৰটো মহম্মদ সাদুল্লাহ। পীৰ মাজাৰ অফ গোৱালপাৰা টাউন অফ আসাম ইজ আ টম অফ হুইচ অফ দ্য ফলোয়িং চেইণ্ট। অসমৰ গোৱালপাৰা চহৰৰ পীৰ মাজাৰ তলৰ কোনজন সাধুৰ সমাধি? আৰু সেইটো হ'ল হজৰত ছাইদ আব্দুল কাছিম খাৰাচানীৰ, অপশ্যন চি। Which of the following bill was introduced to replace the Indian Penal Code 1860? এতিয়া চাব আমাৰ জুলাই 1ৰ পৰা, জুলাই 1, 2024ৰ পৰা কি হৈছে, এই যোনখন ইণ্ডিয়ান পেনেল কোড 1860 আছিলে সেইখন ৰিপ্লেচ কৰিছে কিহেৰে? ভাৰতীয় ন্যায় সংহিতা বিলে, গতিকে অপশ্যন এটো শুদ্ধ হ'ব। এতিয়া নেক্সটটো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিল, এইটো কিহৰ পৰা ৰিপ্লেচ হৈছে? CRPC শুনিছে নহয়, CRPC ক্ৰিমিনেল প্ৰচিডিউৰ কোড 1973, সেইটোক ৰিপ্লেচ কৰিলে কিহেৰে? ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিলে। আৰু আমাৰ যোনটো ইণ্ডিয়ান এভিডেন্স এক্ট 1872, অ'কে, এইটোক ৰিপ্লেচ কৰিলে কিহেৰে? ভাৰতীয় সাক্ষ্য বিলে, অ'কে। চ' মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা, কাৰেণ্ট এফেয়াৰ্ছৰ ষ্টেটিক হয়, সুধিব পাৰে। দ্য ফাউণ্ডেশ্যন ষ্টোন অফ ব্ৰঞ্জ ষ্টেচু অফ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ লেইড এট হুইচ অফ দ্য ফলোয়িং প্লেচ। নিম্নলিখিত কোনখন ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ মূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল? আৰু সেই জেগাটুকুৰা হ'ল সম্বলপুৰ ইন উৰিষ্যা, অপশ্যন বি। Which layer of atmosphere reflects radio waves? বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰে? আৰু সেইটো হৈ গ'ল আয়নস্ফিয়াৰ, অপশ্যন বি। দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ইজ। ভাৰতৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদটো হৈছে হুলুৰ লেক, অপশ্যন চি। আৰু এইটো ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত। যদি আমাক ভাৰতৰ নুসুধি ৱৰ্ল্ডৰ সোধে, ৱৰ্ল্ডৰ, তেতিয়াহ'লে কি হ'ব? লেক সুপ্ৰিয়ৰ, অ'কে। ক'ত আছে? USA। পানিপটৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল? বাবৰ এণ্ড ইব্ৰাহিম লোধি, আকবৰ আৰু হেমু, মোগল আৰু ব্ৰিটিছ, আকবৰ আৰু ইব্ৰাহিম লোধি। চ' ছেকেণ্ড বেটেল অফ পানিপট কেতিয়া হৈছিল? ছেকেণ্ড বেটেল অফ পানিপট হৈছিল 1556ত। আৰু কাৰ কাৰ মাজত হৈছিল? আকবৰ আৰু হেমুৰ মাজত, অপশ্যন বি। ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' ট্ৰেইন ছাৰ্ভিচ হেজ বিন লঞ্চ। তলৰ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম পানীৰ তলৰ মেট্ৰ' ৰেল সেৱা আৰম্ভ হৈছে? আৰু সেইখন হ'ল ৱেষ্ট বেংগলত, অপশ্যন বি।
Which of the following rivers makes an estuary? নিম্নলিখিত কোনখন নদীয়ে মোহনা গঠন কৰে? এতিয়া চাব আমি যদি চাওঁ ভাৰতখন এইফালে আছে আৰবিয়ান সি আৰু এইফালে আছে বে অফ বেংগল ঠিক আছে এতিয়া চাব যোনবিলাক আমাৰ ওয়েস্ট ফ্লোয়িং ৰিভাৰ আছে যিমানবিলাক আমাৰ ওয়েস্ট ফ্লোয়িং ৰিভাৰ আছে কি কি ঠিক মনত ৰাখিব নমস্তে ওকে নৰ্মদা মাহি সাবৰমতী আৰু তাপ্তি ঠিক আছে এইকেইখনৰ কি হয় এস্টুয়াৰি বনাই ফেলাই মানে এইকেইখন হ'ল ওয়েস্ট ফ্লোয়িং ৰিভাৰ সো নৰ্মদা এনৰ পৰা আহিলে নৰ্মদা এমৰ পৰা আহিল মাহি আৰু এছৰ পৰা আহিল সাবৰমতী আৰু টিৰ পৰা আহিল তাপ্তি এইকেইখনে বনাই কি ফলাই এস্টুয়াৰি মানে এইখন পৰেগে গ'ত আৰবিয়ান সি সো তেতিয়াহ'লে আমি যদি চাওঁ অপশ্যন সি টু ইয়াত শুদ্ধ হ'ব ঠিক আছে গোদাবৰী কৃষ্ণা কাবেৰী এইবিলাক কি হয় বে অফ বেংগলত পৰে আৰু ইহঁতি বনাই কি ডেল্টা ওকে এইবিলাকে বনাই কি ডেল্টা which is the most abundant mineral found in the earth's continental crust পৃথিৱীৰ মহাদেশীয় খোলাত সৰ্বাধিক প্ৰচুৰ পৰিমাণে পোৱা খনিজ পদাৰ্থ কোনটো এতিয়া চাব আমাৰ যোনটো ইন্টাৰনেল ষ্ট্ৰাকচাৰ অফ যদি আৰ্ট চাওঁ ক্ৰাষ্ট মেণ্টেল আৰু কোৰ ঠিক আছে এই ক্ৰাষ্টটো ইয়াত আৰু কি আছে ক্ৰাষ্টটোত আছে ওচেনিক ক্ৰাষ্ট আৰু কণ্টিনেণ্টেল ক্ৰাষ্ট ঠিক আছে এই কণ্টিনেণ্টেল ক্ৰাষ্টত প্ৰচুৰ পৰিমাণে পোৱা খনিজ পদাৰ্থটোৰ নাম সুধিছে আৰু সেইটো হৈ গ'ল ফেলস্পাৰ অপশ্যন চি Tehri hydroelectric complex is situated on which of the following rivers? Tehri জলবিদ্যুৎ কমপ্লেক্স নিম্নলিখিত কোনখন নদীৰ ওপৰত অৱস্থিত আৰু সেইখন হ'ল ভাগীৰথীৰ ওপৰত অপশ্যন বি Who among the following constituted Turkan A Sehelgani? তলৰ কোনে তুৰ্কান এ সেহেলগানি গঠন কৰিছিল কুতুবুদ্দিন আইবাক ইলতুৎমিছ বলবান নন অফ দ্য এবভ তুৰ্কান এ সেহেলগানি গঠন কৰিছিল ইলতুৎমিছে অপশ্যন বি In which state is Tamdil Lake located? Tamdil Hord কোনখন ৰাজ্যত অৱস্থিত মিজোৰামত অপশ্যন সি মণিপুৰত কি আছে লোকটাক লেক The first semi-high-speed train Vande Bharat Express was run between New Delhi and which city? অৰ্থাৎ নতুন দিল্লী আৰু কোনখন চহৰৰ মাজত প্ৰথমখন অৰ্ধ হাই স্পীড ৰেল বন্দে ভাৰত এক্সপ্ৰেছ চলাইছিল আৰু সেইখন হ'ল বাৰাণসী অপশ্যন চি এতিয়া চাব যোনখন বন্দে ভাৰত এক্সপ্ৰেছ আছে সেইখনক আৰু এটা নামেৰে জনা যায় আৰু সেইটো হ'ল ট্ৰেইন 18 In which year was Antodoya Anna Yojana started? Antodoya Anna Yojana আৰম্ভ হৈছিল 25 ডিসেম্বৰ 2000 চনত অপশ্যন এ 2000 চনৰ 25 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছিল Nixon Gold Cup is related to which sport? Nixon Gold Cup কোনটোৰ খেলৰ সৈতে জড়িত ফুটবল অপশ্যন বি বেডমিণ্টনৰ সৈতে কি কি জড়িত আছে থমাস কাপ এটো হৈ গল পুৰুষৰ কাৰণে আৰু এটা হৈ গল উবাৰ কাপ এটো হৈ গল ওমেন বেডমিণ্টন চ্যাম্পিয়নশিপ এই দুইটা কাপ এবাৰ কোনে জিকিছে চাইনাই Indra military exercise is conducted between India and which country? ভাৰত আৰু কোনখন দেশৰ মাজত ইন্দ্ৰ সামৰিক অনুশীলন অনুষ্ঠিত কৰা হয় ৰাছিয়া অপশ্যন এ What is the population density of India according to 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান আৰু হেতু হল 382 অপশ্যন
সি আমাৰ অসমৰ কিমান ডেন্সিটি 398 ওকে অসমৰ কথাও সুধিব পাৰে আৰু হাইয়েষ্ট ডেন্সিটি কোনখন ষ্টেটৰ বুলি যদি সোধে সেইখন হৈ গ'ল বিহাৰৰ বিহাৰ ওকে হাইয়েষ্ট ডেন্সিটি When is International Women's Day celebrated? আন্তৰ্জাতিক মহিলা দিৱস কেতিয়া উদযাপন কৰা হয় 8 মাৰ্চত অপচন সি Who has written the book The Living Mountain? The Living Mountain কিতাপখন লিখিছে অমিতাভ ঘোষে অপচন বি In which field is the Abel Prize is given? কোনটো ক্ষেত্ৰত এবেল বঁটা প্ৰদান কৰা হয় গণিতত বা ম্যাথমেটিক্সত অপচন এ এতিয়া এই এবেল প্ৰাইজটোক আৰু কি বুলি জনা যায় নোবেল প্ৰাইজ অফ ম্যাথছ ওকে আৰ্কিটেক্সাৰৰ ক্ষেত্ৰত কি দিয়া হয় প্ৰিটস্কাৰ প্ৰাইজ ওকে মনত ৰাখিব Next, Pola festival is associated with which of the following states? নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে পোলা উৎসৱ জড়িত পোলা উৎসৱটো পালন কৰা হয় মহাৰাষ্ট্ৰত অপচন এ The original constitution of India was handwritten in English by ভাৰতৰ মূল সংবিধানখন ইংৰাজীত হাতেৰে লিখিছিল কোনে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই অপচন বি আৰু ভাসন কৃষ্ণ বৈদ্যই লিখিছিল কিহত হিন্দীত ওকে Who started the practice of celebrating Nowruz during the Delhi Sultanate period? দিল্লী সুলতানত কালত কোনে নাওৰোজ উদযাপন প্ৰথা আৰম্ভ কৰিছিল এই নাওৰোজ সেলিব্ৰেশনটো আৰম্ভ কৰিছিল উলুগ খানে কোনে কৰিছিল উলুগ খানে এতিয়া অপচনটো উলুগ খান নাই তেতিয়াহলে কি হ'ব চাব গিয়াসউদ্দিন বলবানক আৰু কি বুলি জনা গৈছিল উলুগ খান বুলি গতিকে অপচন সি টো কাৰেক্ট হ'ব ওকে গিয়াসউদ্দিন বলবানে এই নাওৰোজ ফেষ্টিভেলটো ষ্টাৰ্ট কৰিছিল আৰু গিয়াসউদ্দিন বলবানকে উলুগ খান বুলিও জনা গৈছিল ঠিক আছে বলবানে আৰু কি ষ্টাৰ্ট কৰিছিল সিজদা আৰু পাইবুছ হয়নে এই দুটাও ষ্টাৰ্ট কৰিছিল Which period in India is described as plain holiday? ভাৰতৰ কোন সময়ছোৱাক প্লেন হলিডে বুলি বৰ্ণনা কৰা হৈছে 1966 ৰ পৰা 1969 লৈ এই সময়টো কি বুলি কয় প্লেন হলিডে অপচন বি The idea of concurrent list in the Indian Constitution was taken from which country? অৰ্থাৎ ভাৰতীয় সংবিধানত সমকালীন তালিকাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে জাৰ্মানী অষ্ট্ৰেলিয়া ডেনমাৰ্ক আয়াৰলেণ্ড আৰু সেইখন হ'ল অষ্ট্ৰেলিয়াৰ পৰা অপচন বি আয়াৰলেণ্ডৰ পৰা কি লোৱা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বিপিএছপি জাৰ্মানীৰ পৰা কি লোৱা হৈছে বাৰু জাৰ্মানীৰ পৰা লোৱা হৈছে ফান্ডামেন্টাল ৰাইটস ডিউৰিং ইমাৰ্জেন্সি ওকে Which of the following connect India's 4 big metro cities of Delhi, Mumbai, Chennai and Kolkata? North-South corridor of NHDP, National Highway 44, National Highway 47A, Golden Quadrilateral. This is a Delhi, Mumbai, Chennai, Kolkata. A চাৰিখন metro city কিহে কানেক্ট কৰিছে Golden Quadrilateral. Option D. প্ৰশ্নটো উল্টাকেও সুধিব পাৰে যে Golden Quadrilateral কোন কেইখন সিটি কানেক্ট কৰে মনত ৰাখিব কি কি দিল্লী মুম্বাই চেন্নাই আৰু কলকাতা ঠিক আছে ন্যাশনাল হাইৱে 44 এটো কি হয় লংগেষ্ট হাইৱে অফ ইন্ডিয়া Pongal is a festival of which state? Pongal কোনখন ৰাজ্যৰ উৎসৱ তামিলনাডু অপচন বি ওড়িশাৰ এটা বহুত পপুলাৰ ফেষ্টিভেল পৰীক্ষাটো সুধি থাকে হেতু কি হয় নৌখাই
হু ইছ্যুজ 1 rupees notes in India? ভাৰতত কোনে 1 টকাৰ নোট জাৰি কৰে? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স। ভাৰতত 1 টকাৰ নোট জাৰি কৰে মিনিষ্ট্ৰী অফ ফাইনেন্সে। অপশ্যন ডি। এতিয়া এই 1 টকাৰ যোনটো নোট তাত কাৰ সাইন থাকে? ফাইনেন্স সেক্ৰেটাৰী সাইন কৰে, ফাইনেন্স সেক্ৰেটাৰী। ওকে, ভাৰতৰ প্ৰেজেন্ট ফাইনেন্স সেক্ৰেটাৰী কোন হয়? টি.ভি. সোমানাথন। ওকে, মনত ৰাখিব। সো এইখিনি আছিলে আজি মক টেষ্ট পেপাৰখনৰ প্ৰশ্নসমূহ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব, লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।